আজি 18 মে আজি বড়ো মাধ্যম দিৱস। আজি আমি কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাই এই বড়ো মাধ্যম দিৱসটো আমাৰ জিলাৰ অন্তৰ্গত চেলাবৰ আঞ্চলিক সৌজন্যত আমি এই মাধ্যম দিৱসটো পালন কৰিছোঁ। আজি আমি এই বড়ো মাধ্যম দিৱসত আমাৰ যিখিনি বড়ো মাধ্যমৰ সমস্যা, এই সমস্যাৰ সম্পৰ্কে আজি আমি দুজন ৰিচাৰ্চ পাৰ্চন লৈ এটা আলোচনা চক্ৰ আৰম্ভ কৰা হয়। এই আলোচনা চক্ৰত বিশেষকৈ আমাৰ বড়ো মাধ্যম জীয়াই ৰখাৰ স্বাৰ্থত আমি দুজন লৈছোঁ। এজন হৈছিল আমাৰ নিৰ্মল বসুমতাৰী, এজন শিক্ষক, আৰু আমাৰ আন এজন হৈছে লংকেশ্বৰ হাইনাৰী, তেখেত লোকাচান কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ। এই দুজন ৰিচাৰ্চ পাৰ্চনে আমাৰ বড়ো মাধ্যমৰ সমস্যাৰ সম্পৰ্কে বিতংভাৱে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ বা আমাৰ বড়ো মাধ্যম জীয়াই ৰখাৰ যিখিনি আগত কাম কৰিবলগীয়া আছে, এই সংক্ৰান্তত তেখেতসকলে বিতংভাৱে আলোচনা চক্ৰৰ যোগেদি তেখেতসকলে কথাখিনি উনুকিয়াই দিয়ে। লগতে আজি আমাৰ কাৰ্বি আংলং জিলাৰ অন্তৰ্গত থকা যোৱা 2024 আৰু 25 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ হোৱা, লগতে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী, প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক আজি আমি বড়ো সাহিত্য সভাৰ এখন মমেণ্টো আৰু কেইখনমান কিতাপৰ যোগেদি তেখেতসকলক আমি আদৰণি জনোৱা হয়। আৰু সেইসকল ছাত্ৰ ছাত্ৰীক আমি তেখেতসকলৰ ভৱিষ্যত যিখিনি এম উদ্দেশ্য, এইসকলক পঢ়াৰ ক্ষেত্ৰত কেনেধৰণৰ পঢ়িব লাগে, এই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যোৱাৰ ক্ষেত্ৰত আমাৰ বড়ো সাহিত্যৰ ফালৰ পৰা পদক্ষেপ লোৱাৰ ক্ষেত্ৰত তেখেতসকলক বুজনি দিয়া হয়। সেই মৰ্মে তেখেতসকলেও আমাৰ বুজনিত তেখেতসকলেও আগুৱাই নিয়াত একেলগৰ ভাষণৰ যোগেদি আমাৰ আগত তেখেতসকলৰ ভৱিষ্যত কাৰ্যপন্থাৰ সম্পৰ্কে আমাৰ আগত দাঙি ধৰে। সেইকাৰণে আমি ভৱিষ্যত কাৰ্বি আংলঙত যিখিনি বড়ো মাধ্যম আছে, এইসকলৰ ছাত্ৰ ছাত্ৰীৰ খাতিৰত আমি আহি থকা দিনবোৰত আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগুৱাই নিব লাগে, এই সংক্ৰান্তত আমি পদক্ষেপ ভৱিষ্যত লৈ থাকিম। আজিৰ যিখিনি আলোচনা চক্ৰ এই বড়ো মাধ্যম দিৱসত আমি আজি সফল হৈছে বুলি ভাবিছোঁ। আৰু আজিৰ এই দিৱসত আমাৰ কাৰ্বি আংলং জিলা অট'নমাছ কাউন্সিলৰ সন্মানীয় EM মহোদয় বিলিমন খাগলাৰী ছাৰেও আমাৰ মাজত উপস্থিত হৈ তেখেতৰ বহুমূলীয়া ভাষণৰ যোগেদি আমাৰ বড়ো সাহিত্য সভাই কৰিবলগীয়া কাম একেলগে আমাক উনুকিয়াই দিয়ে। সেইকাৰণে আমি তেখেতসকলৈও মানে ধন্যবাদ যাচিছোঁ।